তাৰমানে মোৰ আজি যিটো ঘটনা হ'ল, মোৰ নিজৰ ছোৱালী হয়। যিটো নামৰ ল'ৰা এজনৰ লগত তাৰ মানে আমাৰ সি ভাল পোৱা পাই আছিলে। থাকিলে তাই 2 বছৰ আগৰ পৰা, এবছৰৰ আগৰ পৰা মানে বহুত মানসিক টৰ্চাৰ দি আছিলে। যোৱা বছৰ তাইক মানে গুৱাহাটীলৈ লৈ যোৱা আছিল। তাৰপিছত আমি বিচাৰি খুচাৰি তাক ধৰি লৈ আহিছোঁ ঘৰত। আহি তাৰপিছত মোৰ মোবাইল হেক কৰি পইচাও লৈ গৈছে। আৰু তাৰপিছত এনেকুৱাকৈ আমি আৰু অত্যাচাৰ সহিব নোৱাৰি তাৰমানে তালৈ বিয়া দিয়াৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ। লোৱাৰ পিছতো তেওঁ মানে ছোৱালীটোক অত্যাচাৰ কৰি থাকে মানসিকভাৱে আৰু তাৰপিছত মানে ক'তো যাব নিদিয়ে, ভাড়াঘৰটোকো মাতিব নিদিয়ে। তাৰপিছত আমি ক'ৰবাত যাব লগ ধৰিলে আমাৰ লগতো যাব নিদিয়ে। তাৰমানে এনেকুৱা স্কুলত এডমিশ্যন দিলোঁ ফাৰ্ষ্ট ইয়াৰত চিম বাই চিট। তাক স্কুলতো আহিব নিদিয়ে, সেনেকৈ স্কুলো বাদ দিয়ালে তেওঁ তাৰমানে এনেকুৱা অত্যাচাৰত মানে সহিব নোৱাৰি আজি তাৰমানে মোৰ ছোৱালী ইণ্টিগ্ৰেল আছিলে। হয়তো মোবাইলত থাকিব পাৰে, সেইবিলাক মানে তেওঁ ভাইৰেল কৰি দিম বুলি ভাবুকি দিয়ে। সেইকাৰণে তাই মানে এই সহ্য কৰিব নোৱাৰি আজি তাৰমানে ময়ো নাছিলোঁ। মই 12টা চাৰিআলি চিটি ৰোডৰ গাড়ী চলাওঁ। মই 9টা বজাত ওলাই গৈছোঁ। মাকে অংগনবাড়ীৰ মাষ্টাৰনী হয়, তেওঁ স্কুলত গৈছে। সৰু ল'ৰা এটা আছে মোৰ, তেওঁ আৰু মোৰ ছোৱালীটো ঘৰতে অকলে আছিলে। হয়তো ফোনত কিবা কিবি মানে দম দিছে, হেৰি কৰিছে, সেইকাৰণে তেওঁ মানে এইটো কৰিব লগা বাধ্য হৈ গ'ল। কি বিচাৰে এতিয়া তোমালোকে? আমি এতিয়া ন্যায় লাগে, ল'ৰাটোক উচিত শাস্তি লাগে, যাতে আমাৰ ছোৱালীটো আত্মা শান্তি পায়। যিহেতু আমি হৰাই লৈ ছোৱালীটো হৰাই গ'ল, আমাৰ বুকুৰ পৰা লৈ গ'ল। তেওঁ মানে ল'ৰাটোক উচিত শাস্তিৰ কাৰণে। ল'ৰাজনৰ নাম জিতু আলী, কচৰুৱা গাঁৱৰ জিতু আলী। দেউতাকৰ নাম ফহিজ আলী। হয়, মোৰ আজি ভণ্টি ৰাতিপুৱা মোটামুটি 11টা চাৰে 11টামান বজাত ঘৰতে ফেনত ফাঁচি লগায়। তাৰপিছত আৰু আমি হেৰিত লৈ গ'লোঁ, মেডিকেলত লৈ গ'লোঁ। লৈ মেডিকেলত লৈ যোৱাৰ পিছত মেডিকেলে মৃত্যু হোৱা বুলি হেৰি কৰে। মানে এজন ল'ৰাৰ লগত তাই ভাল পোৱা আজি 2 বছৰমানৰ পৰা ভাল পাইছিল। ভাল পাই থাকোঁতে তাই ল'ৰাটোৱে তাৰমানে বহুত ব্লেকমেইল কৰি থাকে। ব্লেকমেইলটো এনেকুৱা ব্লেকমেইল ঘৰৰ পৰা ওলাব নিদিয়ে। তাৰপিছত আৰু ক'তো যাব নিদিয়ে, ঘৰৰ ভিতৰতে থাকে। তাৰপিছত আৰু মোবাইলৰ ফটো কিছুমান ভাইৰেল কৰি দিম বুলি কৈছে। কৈ দিয়াৰ কাৰণে আৰু তাই বহুত মানসিক অত্যাচাৰ পাইছে। অত্যাচাৰ পোৱাৰ কাৰণে হয়তো এনেকুৱা কৰিছে। আমি কিবা বেয়া ফটো ভাইৰেল কৰে বুলি আমি গম পাইছোঁ আৰু তাই সেইটো কাৰণে মানসিক বহুত অত্যাচাৰ পাইছে। অত্যাচাৰ পোৱাৰ কাৰণে হয়তো এনেকুৱা কাম কৰিছে। ল'ৰাটোৰ নামটো মই সঠিক নাজানো, এনাই মাতে জিতু বুলি। কেন্দ্ৰকোনা কচৰুৱা থানাত এতিয়া আমি কেছ দিছোঁ আজি। ল'ৰাটো জানো উচিত শাস্তি পায়। ছুইচাইড কৰাৰ মেইন কাৰণটো হ'ল এতিয়া তাইক মানসিকভাৱে বহুত অত্যাচাৰ কৰে। যেনে ই বহুত ধৰণৰ ব্লেকমেইল কৰে, মানে তাৰ লগত হয়তো কিবা ভিডিঅ' আছিল, কিবা থাকিবও পাৰে। সেইটোৰ কাৰণে হয়তো সি সেইটোক লৈ দম দিয়ে। মাজতে কিবা আজি এবছৰমান আগতো লৈ যায় গুৱাহাটীতো আৰু পইচা দাবী দি পইচাও লৈ গৈছে। মামাৰ পৰাই নিজে পইচা লৈ গৈছে, যে পইচা দি নহ'লে ভিডিঅ' ভাইৰেল কৰিম, কিবা কৰিম, এনেকুৱা মোবাইল হেক কৰি লৈ গৈছে। এনেকুৱা বহুত ধৰণৰ মানসিক অত্যাচাৰ কৰি আছে। মানসিক অত্যাচাৰৰ কাৰণে হয়তো আজি তাই আমাৰ মাজত নাই। যিটো কচৰুৱা গাঁৱত আৰু মাৰিম তোক ডিলিট কৰিব ক ভিডিঅ' নহয় তোৰ গাঁৱত দিলাম আজি তোৰ গ্ৰুপত দিম। তই ডিলিট কৰিবি না তই মাৰে আৰু হেৰি কৰিম। ভিডিঅ' কিয় বনাইছ তোৰ গাঁৱত দিলাম আজি। বোলে বিয়া নেদে ফাইনেল কথা ঠিক আছে, নেদে চবে কৈছে। গতিকে তই তাৰ লগত ৰিলেশ্যনটো ৰাখি এটা দুটা মোবাইল চাই দেখো এক মিনিট তই এতিয়া ফাৰ্ষ্ট কথা তাৰ মোবাইল তাৰ ফটো চটো যি আছে তই ডিলিট কৰি দিবি। তাৰ পিছত যি হয় পিছত আলোচনা কৰি যদি কিবা হয় পিছত সেইটো চাই ল'লি হ'ল। এতিয়া মোবাইল দুটো আছে দেচোন, তাৰ মোবাইলটো চব ডিলিট কৰি যিমান যি আছে চব ডিলিট কৰি যিহেতু তোৰ তাতে নেদেই বিয়া, তই এটা মাথা মাৰি লাভ নাই। আগত দেখো না, আগত দেখো চব আগত দেখো। এই রিসেন্টলি ডিলিট নিতে আকৌ গুগল ফটোশ্বপ যা সব ফরম্যাট মার গোটাই মাৰ
তোক বা ফোন মাৰিছো মই ফোনটো লাগে না আগৰ নাম্বাৰটো তাৰ ফৰচুনাৰৰ চাবি হৰাইছে চাবি আনবাই মই গেলো তেতিয়া ইমান বিচাৰিলি নাপালি এই ফটো ডিলিট কৰি ল